মৰিগাঁৱৰ বিহুতলীত আয়োজন কৰা এই ৰাষ্ট্ৰীয় বাণিজ্য মেলাত হস্তশিল্প, গৃহসজ্জাৰ সামগ্ৰী, বস্ত্ৰ, খাদ্য সামগ্ৰী, ইলেক্ট্ৰনিক্স, খেলনা, দৈনন্দিন ব্যৱহাৰৰ বিভিন্ন সামগ্ৰীকে ধৰি বহুতো ষ্টল স্থাপন কৰা হৈছে। কম মূল্য আৰু বিভিন্ন অফাৰৰ বাবে ক্ৰেতাসকলৰ মাজত বিশেষ উৎসাহ দেখা পোৱা গৈছে। শিশুৰ বাবে মনোৰঞ্জনৰ ব্যৱস্থা, খাদ্য ষ্টল আৰু সাংস্কৃতিক পৰিৱেশে মেলাখনক অধিক আকৰ্ষণীয় কৰি তুলিছে। স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলেও এই মেলাৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্ৰীৰ প্ৰচাৰৰ এক সুন্দৰ সুযোগ লাভ কৰিছে। ফলত স্থানীয় অৰ্থনীতি আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বিকাশতো ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। নিউ গ্ৰীণ এক্সপোৰ পৰিচালনাত অনুষ্ঠিত এই বাণিজ্য মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী আৰু উদ্যোগীয়ে নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে। প্ৰতিদিনে পুৱাৰ পৰা নিশালৈকে মেলাস্থলীত দেখা গৈছে গ্ৰাহকৰ ব্যাপক সমাগম। ৰঙীন পৰিৱেশ আৰু বিভিন্ন ৰাজ্যৰ বৈচিত্ৰ্যময় সামগ্ৰী আৰু পৰিয়ালসহ সময় গোটৰ অনুকূল পৰিৱেশে মৰিগাঁৱৰ বিহুতলীৰ এই ৰাষ্ট্ৰীয় বাণিজ্য মেলাক এতিয়া জিলাখনৰ অন্যতম আকৰ্ষণ হিচাপে পৰিগণিত কৰিছে। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী। নমস্কাৰ, মোৰ নাম শ্ৰী নলিনী দেৱী। মই এখন বাণিজ্য মেলাখন আপোনাৰ 29 তাৰিখৰ পৰা অহা মাহৰ 31 তাৰিখলৈ হোৱাকৈ লৈ আহিছোঁ। ইয়াতে আমাৰ 50খন দোকান আছে। বিপণীসমূহ আপোনাৰ দিল্লী, কলিকতা, তাৰপৰা আৰু নগাঁও, ঢকুৱাখানা বিভিন্ন প্ৰান্তৰ পৰা মানে বহুত ধৰণৰ বিপণীবিলাক আহিছে। গতিকে মানে সমূহ আমাৰ মৰিগাঁওবাসী ৰাইজক মেলা উপভোগ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনালোঁ।